অতিকৈ গুৰুত্বপূৰ্ণ খবৰ উৎকট গৰমৰ মাজতে ৰাজ্যত এবাৰ অচিন ৰোগে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। ৰাজ্যৰ কেইবাটাও প্ৰান্তত অচিন ৰোগে এক প্ৰকাৰ সন্ত্ৰাসিত কৰি তুলিছে সাধাৰণ ৰাইজত আৰু অচিন ৰোগত এবাৰ 14 জনকৈ লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এই ৰোগক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে চিকিৎসকৰ তৰফৰ পৰা আৰু 14 জনকৈ লোক মৃত্যুৰ পাছতে এতিয়া ৰাজ্যত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। পৰাখিনিৰ পক্ষত মাছ মাংস নাখাব আৰু মাছ মাংসক লৈও কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে। এই মুহূৰ্তত প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিম। বিগ ব্ৰেকিং নিউজ। উৎকট গৰমৰ মাজতে ৰাজ্যত অচিন ৰোগৰ সন্ত্ৰাস। গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত অচিন ৰোগত আক্ৰান্ত হৈ ৰাজ্যত 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে। তিনিচুকীয়াত যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। উজনি অসম এক প্ৰকাৰ সন্ত্ৰাসিত হৈ পৰিছে। তিনিচুকীয়া যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ। মাছ মাংস খোৱাৰ পূৰ্বে এতিয়াৰ পৰা 100 বাৰ চিন্তা কৰক। উজনিৰ কেইবাটাও অঞ্চলত ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে মাছ মাংস। উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাইছে অচিন ৰোগে। ডায়েৰিয়া সদৃশ অচিন ৰোগত আক্ৰান্ত হৈ শিশুসহ 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আৰু অচিন ৰোগত আক্ৰান্ত হৈ যোৰহাটত 3টিকৈ শিশুৰ অকাল মৃত্যু হৈছে। কাকপথাৰৰ টঙনা চাহ বাগিচাত অচিন ৰোগৰ অধিক প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে আৰু অচিন ৰোগৰ ফলত টঙনা চাহ বাগিচাৰ অঞ্চলৰ 11 জনকৈ লোকৰ মৃত্যু হৈছে আৰু অঞ্চলবাসীলৈ বাগিচা কৰ্তৃপক্ষই জাৰি কৰিছে সতৰ্কতাবাণী। 14 গৰাকীকৈ লোকৰ মৃত্যুৰ পাছতে এতিয়া উদ্বিগ্নতা প্ৰকাশ কৰিছে চিকিৎসক সমাজে আৰু অচিন ৰোগত আক্ৰান্ত হৈ বহু লোক এতিয়াও চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে। পুনৰবাৰ জনাইছোঁ, ৰাজ্যত উৎকট গৰমৰ মাজতে অচিন ৰোগৰ সন্ত্ৰাস দেখিবলৈ পোৱা গৈছে। অচিন ৰোগত আক্ৰান্ত হৈ 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে ৰাজ্যত। তিনিচুকীয়া যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। মাছ মাংস খোৱাৰ পূৰ্বে এতিয়াৰ পৰা 100 বাৰ চিন্তা কৰক। উজনিৰ কেইবাটাও অঞ্চলত ইতিমধ্যে নিষিদ্ধ কৰি দিয়া হৈছে মাছ মাংস। তিনিচুকীয়া যোৰহাটত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ, মাছ মাংস খোৱাৰ বাবে এতিয়াৰ পৰা 100 বাৰ চিন্তা কৰক, কিয়নো ৰাজ্যৰ ঠায়ে ঠায়ে এতিয়া অচিন ৰোগে সন্ত্ৰাস চলোৱা পৰিলক্ষিত হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ, ৰাজ্যৰ বিভিন্ন প্ৰান্তত অচিন ৰোগে এক প্ৰকাৰ সন্ত্ৰাসিত কৰি তোলা পৰিলক্ষিত হৈছে। যোৰহাট আৰু তিনিচুকীয়াত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখিবলৈ পোৱা গৈছে। টঙনা চাহ বাগিচাতো অচিন ৰোগৰ সন্ত্ৰাসত এক প্ৰকাৰ সতৰ্কতাবাণী জাৰি কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে। মন্তব্য আছে শেহতীয়া ৰোগ সন্দৰ্ভত কিছু মন্তব্য আহি পৰিছে। আমি পোনে পোনে মন্তব্য শুনাম। मैं भी कब नो सर मैं भारत आसिलो मरिले बोली जानो मैं और लाइन मानुबिला ओसर मानुबिला देउताक লৈ কিনে চাইছে মানে যে মৰিলে বুলি ভনি অলপ জিউটো আছিলে তো এটো কাৰণে মেডিকেল লোৱা সময়তে মৰিছে। একেদিনে মৰিছে না? একেদিনত মৰিছে। কি হৈছে বুলি ক'লে এনে ঘৰৰ মানুহ? বেমাৰ বুলি। কেনেকুৱা বেমাৰ? বেমাৰ মানে এইটো ঝাড়া বমি হৈছিলে দুইটাৰে আমাৰ হোচ হৈছিলে। মানুহৰ মাজত ইমানেই বেছি আতংক বাঢ়ি গৈছে যে সেই মৃত্যু হোৱা ৰোগীবিলাকক ঘৰলৈ নানি নিজৰ যিবিলাক নীতি নিয়ম আছে সেইবিলাক নকৰি তেওঁলোকক পোনপটীয়াভাৱে আনি শ্মশানতে মানে তেওঁলোকৰ অন্ত্যেষ্টিক্ৰিয়া কৰি দিবলগীয়া হৈছে। গতিকে নিশ্চয় আমিও ভাবিছোঁ আৰু আমি জানিব পৰা মতে সেই মৃত্যু হোৱা 2-এজন ৰোগীক হয়তো চিকিৎসালয়ৰ পৰাও ঘৰলৈ লৈ যোৱাৰ কাৰণে মানা কৰিছে। গতিকে নিশ্চয় এইটো এটা চিন্তনীয় বিষয় হয়। देखिए पानी पीने की सुविधा तो अभी बहुत अच्छी हो गई है। इवन सरकार की तरफ से हमको 5 ट्यूबवेल के सेट मिले हैं। उसमें से एक तो वर्किंग है,
एक अभी 1-2 दिन में वर्किंग होने वाला है और बाकी 3 में काम चल रहा है। उसके अलावे हम लोग जैसे जो है उनके ट्यूबवेल है, ट्यूबवेल को हम सैनिटाइज करते हैं, जो उसमें जो सिस्टम दिया जाता है उसको क्लीन वाटर करने के लिए। उससे ज़्यादा हमने हर एक वर्कर को वाटर फिल्टर भी प्रोवाइड किया हुआ है कंपनी की तरफ से। तो उसके जो अंदर कैंडल होती है वो हर साल हम उसको चेंज करते हैं। हम एक NGO के साथ मिलकर काम कर रहे हैं, वो हमारे गार्डन में ही रहते हैं। और এটা দুটা ডাইরিয়াল কেস সব বাগানতে রিপোর্ট হয় আমাক কৰে রিপোর্ট নরমাল উঠায় তো হবই কে ডেইলি আপোনাৰ আন্ডাৰজন কিছুমান থাকেতো আমাৰ গভৰ্ণমেণ্ট হস্পিটেলটো সদায় ৰিপোৰ্ট আৰু এওঁলোকৰ কিছুমান পাৰ্মানেণ্ট দৰকাৰ বা টেম্পৰাৰী দৰকাৰ হওক লৈ যায় খানা এনেকুৱা ৰ'দত মোৰে কেতিয়াবা দেখিছোঁ টিফিন বনাই যায় ট্ৰেইন দেখাব লাগিব আমাক আমিতো ট্ৰেইনটো চাই থাকোঁ যদি ট্ৰেইনটো নিৰ্দিষ্ট ট্ৰেইন দেখায় তেতিয়াহ'লে আমি তাক ক'ব পাৰিম যে অঁ ইয়াত আছে কিবা কিন্তু তেনেকুৱাটো দেখুওৱা নাই আশে পাশে যথেষ্ট চুলাইৰ ঘাটি আছে গতিকে এই ঘাটিবিলাক আমি সম্পূৰ্ণৰূপে বন্ধ কৰা দৰকাৰ আছে মানে চুলাই বিষাক্ত বস্তু হয় আৰু তাৰ লগে লগে এইটো বনোৱাৰ যিটো প্ৰক্ৰিয়া সেইটো খুবেই মানে লেতেৰা কদৰ্যময় পৰিৱেশত এইবিলাক বস্তু বনায় গতিকে সেইটো এটা চৰ্চ হোৱাৰ সম্ভাৱনা আছে মানে গেলা পচা মাছ গেলা পচা খোৱা বস্তুৰ লগতে এইটো এটা চৰ্চ হ'ব পাৰে আৰু পানীও এটা চৰ্চ। আৰু এই মন্তব্য আছিলে আমি মন্তব্য শুনাৰ চেষ্টা কৰিছোঁ। মাছ মাংস খোৱাৰ পূৰ্বে এতিয়াৰ পৰা 100 বাৰ চিন্তা কৰক, কিয়নো ৰাজ্যত এক ৰোগে সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। উজনি অসমৰ কেইবাটাও অঞ্চলত নিষিদ্ধ হৈ পৰিছে মাছ মাংস। ডায়েৰিয়া সদৃশ অচিন ৰোগত আক্ৰান্ত হৈ শিশুসহ 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে।